হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পলিটিকেল এডুকেটৰ। আজি মই তোমালোকক আন্তৰ্জাতিক সংগঠন চেপ্টাৰটোৰ কিছুমান শ্বৰ্ট কুৱেশ্যন আৰু বৰ্ড কুৱেশ্যন তোমালোকক দিম, যিবিলাক তোমালোকৰ HS ছেকেণ্ড ইয়াৰ 2026 এক্সামত 100% কমন পৰিব। এতিয়া 1 নম্বৰ কুৱেশ্যনটো হ'ল, সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO বা বেচৰকাৰী সংস্থাৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ। 2 নম্বৰটো হ'ল, যেতিয়া ৰাষ্ট্ৰসংঘ চনদখন স্বাক্ষৰ কৰা হৈছিল তেতিয়া কেইখন প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আছিল? ইয়াৰ এনচাৰটো হ'ব 51খন ৰাষ্ট্ৰ আছিল। 3 নম্বৰটো হ'ল, কোন চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয় আৰু কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব 1945 চনৰ অক্টোবৰত 24 তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়। সেয়ে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। 4 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? ইয়াৰ এনচাৰটো হ'ব বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। 5 নম্বৰটো হ'ল, বৰ্তমান বিশ্বত কাক এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়? ইয়াৰ এনচাৰটো হ'ব ৰাষ্ট্ৰসংঘ। 6 নম্বৰটো হ'ল, ভাৰতে কোন চনত ৰাষ্ট্ৰসংঘত যোগদান কৰে? ইয়াৰ এনচাৰটো হ'ব 1945 চনত 30 অক্টোবৰত। 7 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব 1 নম্বৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, 2 নম্বৰ হ'ল ছোভিয়েট ৰাছিয়া, 3 নম্বৰ হ'ল ব্ৰিটেইন, 4 নম্বৰ হ'ল ফ্ৰান্স আৰু 5 নম্বৰ হ'ল চীন। 8 নম্বৰ কুৱেশ্যনটো হ'ল, যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল। এই মন্তব্যটো কোনে কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চাৰ্চিলৰ। 9 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন স্থায়ী সদস্য আছে? ইয়াৰ এনচাৰটো হ'ব 5খন। 10 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ল এণ্টনিঅ গুটাৰেছ। 11 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব বিজয়লক্ষ্মী পণ্ডিত। 12 নম্বৰটো হ'ল, পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব ইউনেপ। 13 নম্বৰটো হ'ল, নিৰাপত্তা পৰিষদৰ কেইজন স্থায়ী সদস্য আছে? ভেটো ক্ষমতা কি আৰু কোনে প্ৰয়োগ কৰিব পাৰে? ইয়াৰ এনচাৰটো হ'ব নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য আছে। 5খন স্থায়ী সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। নিৰাপত্তা পৰিষদত ভোটৰ সহায়ত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰা হয়। এজন সদস্যৰ মাত্ৰ এটা ভোট থাকে। যদি এজন স্থায়ী সদস্যই এটা নেতিবাচক ভোট দিয়ে তেতিয়া স্থায়ী অস্থায়ী সদস্যৰ সকলো ভোটৰ মিলিত সিদ্ধান্ত নাকচ হয়। এই নেতিবাচক ভোটকে ভেটো বোলা হয়। 14 নম্বৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শাৱলীৰ সমালোচনামূলক পুনৰ্মূল্যাংকন কৰা। ইয়াৰ এনচাৰটো হ'ব বৰ্তমান সময়ত পৰিৱৰ্তিত এখন সংস্কাৰ কৰা শক্তিশালী ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। সেয়ে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্ন উত্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন মত পোষণ কৰিছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। তাৰ ভিতৰত ভাৰতে পৰামৰ্শ আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্নকো পূৰ্ণ সমৰ্থন জনাইছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ অৰ্থাৎ উন্নয়নৰ কেন্দ্ৰবিন্দু হোৱাটো ভাৰতে বিচাৰে, কাৰণ ইয়ে হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ পূৰ্ব চৰ্ত। তদুপৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ভাৰতৰ এই পৰামৰ্শত যথেষ্ট প্ৰাসংগিকতা আৰু যুক্তিযুক্ততা আছে, কাৰণ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ'ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, বিকাশ আৰু উন্নয়ন সাধন কৰা। সেইসমূহ বিষয় ৰাষ্ট্ৰসংঘত অধিক প্ৰাধান্য পোৱা উচিত। 15 নম্বৰটো হ'ল, নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সদস্য পদ বিচৰা নে? যুক্তিসহ উত্তৰ লিখা। নাইবা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। এনচাৰটো হ'ব বিচাৰো। ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে। তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্যৰ পদৰ অন্যতম দাবীদাৰ, কিয়নো 1 নম্বৰটো হৈছে ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। সমগ্ৰ বিশ্বৰ 1/5
জনসংখ্যায় ভাৰতত বসবাস কৰে। 2 নম্বৰটো হ'ল ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে। 3 নম্বৰটো হ'ল ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে। 4 নম্বৰটো হ'ল ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। 5 নম্বৰটো হ'ল দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত গতিত আগবাঢ়ি আছে। 6 নম্বৰটো হ'ল ভাৰতে নিয়মিতভাৱে আৰ্থিক অনুদান আগবঢ়াই আছে। উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য হোৱাটো যুক্তিসংগত।